অহৈতুক কথা লৈ এনেকুৱা ধৰণৰ এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে, য'ত কিন্তু যোৰহাটৰ সচেতন নাগৰিকক আমি তাত দেখা নাই। আচলতে তাত দেখিছোঁ যে যোৰহাটৰ সচেতন নাগৰিকসকলৰ অনুপস্থিতিত তেওঁলোকৰ সমৰ্থন অবিহনেই বিশেষকৈ বীৰ লাচিত সেনা নামৰ সংগঠনটোৱে ইয়াতে যথেষ্ট ধৰণৰ এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰিছে। বীৰ লাচিত সেনা কোন সেই বিষয়ে মই ক'বলৈ যাম, আপোনালোকে আচৰিত হ'ব। কিন্তু আজিৰ তাৰিখত মই জানিব পাৰিলোঁ, কালি এটা ভিডিঅ' দেখিলোঁ যে শৃংখল চলিহা, নামটো কি কাৰণে থ'লে নাজানো তেওঁ, কিন্তু শৃংখল চলিহাই কৈছে যে 5,000 মানুহ আজি ইয়াত গোট খাব, গোট খাই আজাদ চৌধুৰীৰ তাতে ঘৰ থাকিবলৈ যাব। আমাৰ কোনো আপত্তি নাই। ভাৰত এখন গণতন্ত্ৰ হয়। ইণ্ডিয়া ইজ এ ছুভৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক। এখন প্ৰজাতন্ত্ৰ হয়, গণতান্ত্ৰিক এখন দেশ হয়। তাত সকলোৰে অধিকাৰ আছে, এখন প্ৰশাসন আছে। আজিৰ তাৰিখত কেন্দ্ৰত আৰু অসমত ভাজপাৰ চৰকাৰ আছে। থকাৰ পিছতে আজি এজন যদি সঁচাকৈ বাংলাদেশী হয়, এজন বাংলাদেশীক বিতৰণ কৰিবৰ বাবে তেওঁলোকে কি হৈছে, যোৰহাটত ৰাজপথত উত্তাল কৰিছে। প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰা নাই। প্ৰশাসনে কাগজ পত্ৰ চাই কিন্তু কৈছে পিছত, যেতিয়া তেওঁলোকে পিছৰ পৰ্যায়ত তেওঁলোকে কোনো অভিযোগ দিয়া নাছিলে। পিছৰ পৰ্যায়ত আমাৰ উপায়ুক্ত বৰ্তমান আয়ুক্ত মহোদয় তেখেতে কৈছে যে তেখেত বিদেশী নহয়। আৰু সেই সম্পৰ্কত ময়ো সচেতন নাগৰিক হিচাপে মই তথ্য পাতিসমূহ মই চাইছোঁ যে প্ৰকৃত যদি বিদেশী, মই ভাবিছোঁ বিতৰণ কৰিবলৈ। এই আবাহতে এই কথাটো ক'ব পাৰোঁ যে আজাদ চৌধুৰীক বহিষ্কাৰ কৰিব লাগে বুলি, বিতৰণ কৰিব লাগে বুলি মই সজোৰে দাবী কৰিম, যদি তেওঁ সঁচাকৈ ভাৰতীয় নাগৰিক নহয়। কিন্তু আমি দেখিছোঁ যে আজাদ চৌধুৰীৰ লগতে তাত 80 ঘৰ মানুহ আছে বুলি তেওঁ নিজেও কৈছে। তাত দেখিছোঁ পোদ্দাৰ নামৰ এজন বিষয়ববী আছে। টুকুলাই নদীৰ ওপৰত গাত্তানি এখন দলং আছিলে, তাত ঘৰ তেওঁলোকে অবৈধভাৱে তেওঁলোকে বনাই আছে। এই ক্ষেত্ৰত কিন্তু দেখিছোঁ আগৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে কি কৰিলে যে ভাঙিবলৈ গৈ পিছ মুহূৰ্তত সমীৰণ বৰা ইয়াতে ADC আছিলে, ৰৈ গ'ল। এই কথাবিলাক আমি পাহৰি যোৱা নাই। গতিকে আজিৰ তাৰিখত সঁচাকৈ যদি এনেকুৱা সুপ্ৰশাসন আছে, শক্তিশালী প্ৰশাসন আছে, তেতিয়াহ'লে যোৰহাটৰ পৰা, অসমৰ পৰা বাংলাদেশীক সম্বুলেঞ্চে ইয়াৰ পৰা বিতৰণ কৰক। তাৰো আগতে মই ভাবিম যে আইনৰ ছাত্ৰ হিচাপে যে আপোনালোকে জানে যে NRC পাছত 19 লাখ কিন্তু বিদেশী বুলি চিনাক্ত কৰা হ'ল। তেওঁলোকক কিয় বিতৰণ কৰা হ'ল? এইবাবে যে এই 19 লাখৰ তেওঁলোকে ভাবিছিলে তাত মুছলমান সম্প্ৰদায়ৰ মানুহ বেছি আছিলে বুলি ভাবিছিলে, কিন্তু পিছত দেখা গ'ল এই 19 লাখৰ কিন্তু প্ৰায় 16 লাখ হিন্দু বাংলাদেশী তাতে ওলালে। সেইবাবে তেওঁলোকে বিতৰণ কৰিবলৈ গৈ ভোটৰ আশাত তেওঁলোকে পিছুৱাই গ'ল। এইটো এটা মূল কথা। পিছৰ পৰ্যায়ত মই কৈছোঁ, আজিৰ তাৰিখত উদ্দেশ্য প্ৰণোদিতভাৱে পুনৰবাৰ মই যিটো তথ্য আছে এই ক্ষেত্ৰত মই কৈছোঁ তেওঁলোকৰ সাহস আছে, আইনৰ ওচৰত আহক। মই চেলেঞ্জ দিছোঁ, বীৰ লাচিতক চেলেঞ্জ দিছোঁ মই যে তেওঁলোকে আজি উদ্দেশ্য প্ৰণোদিতভাৱে, এইকাৰণে চেলেঞ্জ দিছোঁ যে ৰন্টু পানী ফুকন, শৃংখল চলিহা ইত্যাদিবিলাকৰ কল্লক তেওঁলোকৰ যোৱা বিগত 10 দিনৰ কাৰ লগত কথা পাতিছে, এইটো পুলিচে চেক কৰক। মই কাৰ লগত কথা পাতিছোঁ চেক কৰক। মই কৈছোঁ যদিহে শৃংখল চলিহা, ৰন্টু পানী ফুকনৰ হাংগু পাংগু এই ফোনকেইটা কল্লককেইটা হয়, তেওঁলোকে চৰকাৰৰ লগত মিলি আছে। সেইবাবে গৌৰৱ গগৈক মই ভাবিছোঁ বাঘকো ইমান ভয় নকৰে, কিন্তু গৌৰৱ গগৈক ইমানেই ভয় খাইছে যে গৌৰৱ গগৈ যাতে আজি এয়াৰপৰ্টৰ পৰা আহি ইয়াতে যাতে গামোচা চেলেং ওলোৱা বাতৰিটো কালিলৈ যাতে প্ৰথম পৃষ্ঠাত নহয়, আজি যাতে ইয়াত অশান্ত এটা পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে এই নাটকখন কৰা হৈছে। আৰু মই জানো যে যদি 6 তাৰিখলৈকে গৌৰৱ গগৈ থাকে, তেতিয়াহ'লে গৌৰৱ গগৈ 6 তাৰিখলৈকে থাকিলে ইয়াতে 6 তাৰিখলৈকে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা তেওঁলোকে কৰিব। আৰু তেওঁলোকে যে চৰকাৰৰ লগত মিলি আছে, এই কথাটোৱে যে বীৰ লাচিত সেনাৰ আমাৰ ফাউণ্ডাৰ হয়, লাচিত সেনা আছিলে, তাত মই আছিলোঁ। তেওঁলোকৰ মূল উদ্দেশ্য আছিলে বীৰ লাচিত সেনাৰ যে কৃষিভূমি সংৰক্ষণ কৰা। মোৰ ওচৰত এতিয়াও পেপাৰ আছে। আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাত নিউজ ওলাইছে যে অসমৰ কৃষিভূমি কেনেকৈ ইয়াতে ৰক্ষা কৰিব লাগে। গুৱাহাটীত প্ৰেছ মিট দিয়াই নহয়, তাতে লাচিতগড়ত আমি বেনাৰ মাৰি দিছিলোঁ, ৰাস্তা বন্ধ কৰিছিলোঁ। ষ্টাৰ চিমেণ্টৰ যিটো তাতে ফেক্টৰী নতুনকৈ বহাইছিলে, সেই তথ্যও আছে যে তেতিয়া ৰাস্তা বন্ধ কৰাৰ পিছত মই যিহেতু যোৰহাটত থাকোঁ, কোনো বিষয়ববীয়ে তাতে ষ্টাৰ চিমেণ্টৰ পৰা 80 লাখ টকা খালে। 80 লাখ টকা খালে সেই সংগঠনৰ মানুহে। তাৰ পিছৰ পৰ্যায়ত বীৰ লাচিত সেনা যেতিয়া গঠন হ'ল আকৌ, তাত মই মুখ্য উপদেষ্টা থকাই নহয়, গোটেইখিনি কথা মোৰ ঘৰত আলোচনা হয়। বীৰ লাচিত সেনাৰ ৰন্টু পানী ফুকনে মোৰ পৰা ব্যক্তিগতভাৱেও যথেষ্ট পইচা ধাৰ লৈ দিছে। এই বিষয়ে মই ইতিমধ্যে কৈছোঁ, তেওঁ ক'ৰবাত কেঁচু দিছিলে, একো কৰিব নোৱাৰে কাৰণ তেওঁ টকা লোৱাৰ প্ৰমাণ মোৰ লগত আছে। সেয়াই নহয়,
বিলাসী থানাত যোৰহাটত এনেকুৱা দুজনমান ব্যক্তি আছে তেওঁলোকে পাব্লিকৰ পৰা কান্তলীয়া চৰ খাম বুলি ভাবি বিলাসী থানাত সোমাই আছে এইবাবে যে তেওঁলোকক এবাৰ সেই যি বিষয়ববীয়া এজন চেতিয়া এজন বুঢ়াগোহাঁই ধেমাজিৰ পৰা দুখন বাছ লৈ আহিছে মোৰ ঘৰত পাইছেহি আহি এগ্ৰিমেণ্ট কৰিছে ঘৰ মাটি তেওঁলোকক বিক্ৰী কৰিম বুলি কাৰণ তেওঁলোকে কি কৰিছিলে যে ফাইনেন্স কোম্পানী খুলি তেওঁলোকক টকা ঘূৰাই দিয়া নাছিলে আৰু তাৰ বাবে তেওঁলোকে পিটন খোৱাৰ ভয়ত পাব্লিক ধুলাই বুলি কয় যে এই পিটন খোৱাৰ ভয়ত কি কৰিছে তেওঁলোকে বিলাসী থানাত সোমাইছে খুব লাজ লাগিছে দেখিছো সেইদিনা শিৱসাগৰত দেখিছো তেওঁলোক গৈছে ইয়াতো দেখিছো তেওঁলোকে বেনাৰ লৈ গৈছে তেওঁলোকৰ চৰিত্ৰটো হৈছে সেই চেতিয়া আৰু বৰগোহাঁইৰ কথা কৈছো তেওঁলোকৰ চৰিত্ৰটো হৈছে যে তেওঁলোকে পাব্লিকৰ পৰা কোটি কোটি টকা খালে তাৰ কাগজ পত্ৰ এনেকুৱা হ'ল তেওঁলোকৰ প্ৰথম যিটো কোম্পানী খুলিছিলে তাৰ অৰিজিনেল কাগজখন মই কাঢ়ি ল'বলৈ বাধ্য হ'লো এইবাবে যে প্ৰথম অৱস্থাত সেই কোম্পানীটোত ছ'চাইটি আছিলে ছ'চাইটি থাকি বিজনেছ কৰিবলৈ নিদিলোঁ তাৰ মই সভাপতি আছিলোঁ সেই বিলাসী থানাৰ সেই মানুহ আছে এতিয়া আৰু পিছৰ পৰ্যায়ত তেওঁলোকে কোম্পানী খুলিলে ক'লোঁ যে এই ছ'চাইটিৰ আণ্ডাৰত তোমালোকে ব্যৱসায় কৰিব নোৱাৰিবা সেয়াই নহয় তেওঁলোকৰ সেই জেল ৰোডত থকা যিটো কাৰ্যালয় আছিলে তাত খানা তলাচ কৰা হৈছিলে তাৰ পৰা নথি পত্ৰ জব্দ কৰা হৈছিলে ইয়াতে সিং উপাধি এজন এডিচি আছিলে তেওঁ নিজে গৈছিলে গতিকে এনেকুৱা কিছু ব্যক্তি আছে বিলাসী থানাত যিসকলে কোনো কৰ্মসংস্কৃতি নাজানে তেওঁলোকে চান্দা লৈ চলি থাকে কওক তেওঁলোকৰ ইনকাম কি তেওঁলোকে ক'ৰ পৰা তেওঁলোকে ইনকাম পাইছে উপাৰ্জনৰ তেওঁলোকৰ চ'ৰ্চ কি তেওঁলোকৰ যি পঢ়া শুনা মানুহ প্ৰত্যেকটো সংগঠনতে কিছু কিছু পঢ়া শুনা মানুহ থাকে কিছু কিছু বুদ্ধিদীপ্ত মানুহ থাকে কিছু উপদেষ্টা থাকে যিসকল সঁচাকৈ তেওঁলোকে মেধাসম্পন্ন সঁচাকৈ বৌদ্ধিক পধ্যয়নশীল কিন্তু বিলাসী থানাৰ বেকগ্ৰাউণ্ডত এজন মানুহৰ নাম আপোনালোকে কওক কোনোবাই যে তেওঁলোকৰ বেকগ্ৰাউণ্ডত কোন আছে গতিকে যোৰহাট এখন সংস্কৃতিবান শৈক্ষিক চহৰী শৃংখল চলিহাৰ নিচিনা মানুহে আহি ইয়াতে যোৰহাটত বাতাবৰণ বেয়া কৰিব এই কথাটো মই কেতিয়াও নামানো আপোনালোক সাংবাদিক মহলেও কৈছোঁ যে অসম চৰকাৰে কি ভাবিছে অসম চৰকাৰে তেওঁলোকক ইনডিউচ কৰিছে য'ত কবিতা লিখিলে তেওঁলোকে জেললৈ পঠিয়াই ইয়াক দেখিছোঁ তেওঁলোকে হুমকি দিছে শিৱসাগৰত সেইদিনাখন কৈ গ'ল শৃংখল চলিহা আপোনালোকৰ কোনোবা চেনেলত ওলাইছে প্ৰত্যেকতে ওলাইছে যে তেওঁ গুণ্ডা হয় তেওঁ টেক্স লয় গতিকে এইখনে হৈছে অসমৰ সুখন চৰকাৰ মই কৈছোঁ এইখনে অসমৰ আটাইতকৈ কুখ্যাত বিখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আপোনাক কৈছোঁ সঁচাকৈ যদি আপুনি সৎ মানুহ আপুনি অকণমান আপুনি মুখখন সংযত কৰক গৌৰৱ গগৈ ডাঙৰে কৈছে যে কথাবিলাক মুখ্যমন্ত্ৰী মুখ্য কাৰ্যবাহী যিহেতু অসমৰ আমাৰ সকলোৱে শ্ৰদ্ধাৰ কুণ্ডলৰ বেলেগ কথা আপোনাক আমি অভিভাৱক হিচাপে ভাবোঁ অন্ততঃ আপুনি আমাৰ উঠি অহা প্ৰজন্মক ধ্বংস নকৰিব ইয়াৰ পাছতে পুনৰবাৰ কৈছোঁ সঁচাকৈ কৈছোঁ মোৰো যোৰহাটৰ যিখন বুদ্ধি সমাজৰ লগত অকণমান মোৰ যোগাযোগ আছে বিভিন্নজনে মোৰ লগতো যোগাযোগ কৰিছে বিভিন্ন সময়ত আমিও কিছু কিছু কাম কৰিবলৈ চেষ্টা কৰিছোঁ আমি কেতিয়াও কিন্তু তাক আক্ৰোশমূলকভাৱে আমি কওঁ কেতিয়াও আমি নিবিচাৰোঁ সাম্প্ৰদায়িক বিষয়বস্তু কেতিয়াও নিবিচাৰোঁ আমি ইয়াত বাংলাদেশী সকলোকে হিন্দু হওক মুছলমানক খেদাব লাগে কিন্তু এজন বাংলাদেশী বুলি কৈছে আজাদ চৌধুৰী তাৰ বাবে দিনৰ পিছত দিন আন্দোলন কৰিব এইবাবে যে তেওঁ যে আচলতে বিদেশী নহয় এই কথাটো বিলাসী থানাই জানে এই কথাটো প্ৰশাসনে জানে এই কথাটো অসম চৰকাৰে জানে তৎসত্ত্বেও কিন্তু তেওঁলোকে এনেকুৱা এটা বাতাবৰণ কৰিছে যাতে এটা আন্দোলন হওক যাতে 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যোৰহাটত হিন্দু আৰু মুছলমানৰ এটা সংঘাত সৃষ্টি হ'ব পাৰে গতিকে ইয়াত মোৰ কোনো স্বাৰ্থ নাই আমি কোনো বিধায়কৰ পদলোভী নহয় কোনো সাংসদৰ পদলোভী নহয় মই যোৰহাট উকিলন্তাৰ এটা সন্মানীয় পদত আছোঁ মই সচেতন বুলি নিজকে ভাবোঁ বিভিন্নজনে মোক ক'লে যে আপোনাৰ বক্তব্য আপুনি ৰাজহুৱাকে কিয় প্ৰকাশ কৰা নাই এই আপাহতে এইবাবে মোক কৈছোঁ যে ৰাজহুৱাভাৱে মই বহুত দিন বক্তব্য প্ৰদান কৰা নাই এইবাবে যে যোৰহাটত যেতিয়া অপসংস্কৃতি হৈছিলে যেতিয়া নাঙঠ বাবে ঘূৰি ফুৰিছিলে তেতিয়া মোৰ এই ফোনটো একমাত্ৰ ফোনটো পুলিচে জব্দ কৰি থৈছে সেইকাৰণে মোৰ হাতত বৰ্তমান কেনেকুৱা ধৰণৰ ফোন নাই মানে আপুনি স্পষ্ট ক'ব বিচাৰে এইটো এটা পৰিকল্পিত যোৰহাটত যিটো আজাদ চৌধুৰীৰ বিৰুদ্ধে বা বাংলাদেশীৰ বিৰুদ্ধে যিটো আন্দোলন হৈছে বা হুংকাৰ দিছে এইটো সম্পূৰ্ণ পৰিকল্পিত আৰু ইয়াৰ বেকগ্ৰাউণ্ডত চৰকাৰ আছে নিশ্চিত চৰকাৰ যে আছে নিশ্চিত আনটিল এণ্ড আনলেছ মই কৈছোঁ কললেগটো তেওঁলোকে এক্সামাইন কৰক তেওঁলোকৰ যিটো কললগ এইটো এক্সামাইন কৰি ওলাই পৰিব তেওঁলোকে আচলতে কাৰ কাৰ লগত কথা পাতিছে কংগ্ৰেছৰ আজি গৌৰৱ গগৈক প্ৰতিৰোধ কৰিবৰ কাৰণে ই এক পৰিকল্পনা ডেফিনেটলি মই আগতেই জানো এই কথাটো মই আগতেই জানো যে তেওঁলোকে এনেকুৱা এটা কৰিছে বুলি মই জানো সেইকাৰণে আজি মই প্ৰেছ মিটটো আচলতে দিবলৈ বাধ্য হ'লোঁ যে তেওঁলোকে গৌৰৱ গগৈ যাতে ইয়াত অহাৰ পিছত
গৌৰৱ গগৈ যিটো গামোচা চেলেঙৰ যিটো পৰ্ব বা গৌৰৱ গগৈক যিটো উষ্ম আদৰণি এই বাতৰিটো তল পেলাই যাতে এই যিটো শৃংখল পৰিৱেশৰ সৃষ্টি হয় তাৰ বাবে এইটো বাতাবৰণ সৃষ্টি কৰা হৈছে উদাহৰণস্বৰূপে যে এজোপা ওখ গছতকৈ আন এজোপা ওখ গছ থাকিলে এই আপুনি চাপৰ গছজোপা নেদেখে যিদিনাখন বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া ঢুকাইছিলে সেই দিনটোত লাইভ হৈছিলে চেণ্ট্ৰেল নিউজত খন্তেক পিছতে শ্বিলঙত APJ আব্দুল কালাম ঢুকালে তাৰপিছতে এই আমাৰ বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়া নিউজটো তেওঁলোকে নাইকিয়া হৈ গ'ল কি কাৰণে যে ৰাষ্ট্ৰপতিজন ডাঙৰ মানুহ তেওঁ নিউজটো ওলালে গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আজিৰ তাৰিখত অহাৰ লগে লগে যিহেতু তেওঁ চেণ্ট্ৰেল লিডাৰ ডেপুটি লিডাৰ অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তেওঁ সভাপতি তেওঁ উষ্ম আদৰণি জনোৱাৰ সম্ভাৱনা আছে তেওঁক নাগৰিকসকলে হয়তো আদৰণি জনাব পাৰে কাইলৈ হয়তো বাতৰিৰ প্ৰথম পৃষ্ঠাত হয়তো তেনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিব পাৰে গধূলি প্ৰাইম টাইম নিউজত হয়তো আপোনালোকৰ চেনেলৰ গৌৰৱৰ বিষয়ে ওলাব পাৰে গতিকে উদ্দেশ্য প্ৰণোদিতভাৱে আজি বীৰ লাচিত সেনাক অসম চৰকাৰে ব্যৱহাৰ কৰি ইয়াতে বাতাবৰণ বিষাক্ত কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে অতি এটা নিকৃষ্ট ৰাজনীতি কৰিছে বুলি মোৰ অনুমান হৈছে এইটো সহজে অনুমেয় ঠিক আছে ঠিকেই কৈছে না এটা সংবাদ মাধ্যমত দুজন মানুহৰ কথা কৈছে এজন আজাদ চৌধুৰী মানে কথাটো কৈছো সেইটো এটা জাতীয় সংগঠনে ইজনৰ নাম নকলে ৰঞ্জিত শইকীয়া কি কৰে এটা জাতীয় দলে এটা নাম লয় এটা নাম নলয় সেই কথাটো আচৰিত কথা মই আপোনালোকক আচলতে ক'ব বিচৰা নাছিলোঁ এই কথাটো মই তথ্যৰ খাতিৰতে এইটো আপোনালোকে চালে ভাল পাব এইটো আজাদ চৌধুৰীয়ে দেখাটো মই এইবিলাক উলিয়াই লৈছোঁ ইংৰাজী ৩/৭/২০১৮ মঙলবাৰে দিনৰ 11:30 বজাত পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত হোৱা পৌৰসভাৰ বিশেষ সাধাৰণ সভাৰ কাৰ্যবিৱৰণ ইয়াতে আজাদ চৌধুৰী নহয় কেইবাজনো ব্যক্তিক তাতে লিজত আবণ্টন দিছে কেইবাজনো ব্যক্তিক মিউনিচিপালিটি মাটি আবণ্টন দিছে আৰু তাতে চহী আছে তাৰ সেই কথাটোৱে আচৰিত কথা দেখিছে আপুনি চহী আছে পৌৰপতি জয়ন্ত বৰকাকতি পৌৰপতি মানে বিজেপি 18 চনত তাৰপিছতে প্ৰতিলিপি প্ৰেৰণ হিতেন্দ্ৰনাথ গোস্বামী কামাখ্যা প্ৰসাদ তাছা আয়ুক্ত উজনি অসম আয়ুক্ত এই গোটেইবিলাক আৰু সকলোবিলাক চহী আছে উপ পৌৰপতি আছে উপায়ুক্ত আছে মুখ্য সহায়ক আছে গাণনিক আছে সকলোৰ হাতত কাৰণ এইটো সম্পূৰ্ণ বিজেপি চৰকাৰৰ অধীনত বিজেপি যি মিউনিচিপালিটি বোৰ্ড আছে তেওঁলোকে দিছে গতিকে আজাদ চৌধুৰীৰ বিৰুদ্ধে নহয় পোদ্দাৰৰ বিৰুদ্ধে নহয় যদি বিহিত ব্যৱস্থা ল'ব লগা হয় তেতিয়াহ'লে কিন্তু বাকী গোটেই প্ৰশাসনিক যিসকল জড়িত আছিলে যিসকলে তেওঁলোকক লিজত দিছিলে তেওঁলোকৰ বিৰুদ্ধে কিন্তু নিশ্চিতভাৱে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা প্ৰশাসনিকভাৱে ল'ব লাগিব আইনগতভাৱে ল'ব লাগিব কিন্তু নহ'লে তেওঁলোকে জানে বীৰ লাচিত সেনাই বিচৰা নাই যে তেওঁলোকক উচ্ছেদ কৰক উচ্ছেদ কৰিলে আমি ভাল পাওঁ তেওঁ যদি বিদেশী উচ্ছেদ কৰক তেতিয়া সমস্যাই তেওঁলোকে কিন্তু সমস্যাটো জীয়াই ৰাখিব বিচাৰে যেনেকৈ বিদেশী ইছ্যুটো বহুদিন জীয়াই ৰাখিলে কোনোবা মুখ্যমন্ত্ৰী হ'ল মন্ত্ৰী হ'ল আজিৰ তাৰিখত আকৌ এই বাংলাদেশী বিষয়টো যি বিষয়টো একেবাৰে ধপাত হৈ গ'ল নাইকিয়া হৈ গ'ল NRC 19 লাখ মানুহ ওলাই গ'ল তাতে 16 লাখ হিন্দু বাংলাদেশী বুলি ক'লে তাৰপিছত কিন্তু পুনৰবাৰ তেওঁলোকে কি কৰিছে এই বাংলাদেশী ইছ্যুটো যোৰহাটৰ প্ৰাৰম্ভ কৰিছে যোৰহাটত ইয়াৰ পূৰ্বেও তেওঁলোকে বহু কাৰ্যসূচী লৈছিলে মাছৰ বিৰুদ্ধে লৈছিলে বাংলাদেশীৰ বিৰুদ্ধে লৈছিলে কিন্তু সেয়া স্ফীত হৈ গৈছিলে কি ক'ব তেওঁলোকে এই কথাটো তেওঁলোকে মই বীৰ লাচিত সেনাৰ বিষয়ে হাৰে মজুৰি জানিব লগত থকা মনত তেওঁলোকে য'তে যে টকা পইচাৰ কথা চিন্তা কৰে তেওঁলোকে ইমানেই কৈছোঁ এই এটা মূৰ্তি এটা বনালে বেলেগত প্ৰথম যিটো মূৰ্তি বনাবলৈ গৈছিলোঁ মই গৈছিলোঁ তাত গুৱাহাটীত আমি বিৰাণ সিংহ ডাঙৰীয়াৰ ওচৰত গৈছিলোঁ তাতে তেতিয়া তেওঁ 18 লাখ নে 22 লাখ টকা লাগিব বুলি ক'লে যে এই মূৰ্তিটোৰ দামত সেই মূৰ্তিৰ দামতো তেওঁলোকে বহু ঠাইত তেতিয়া পইচা পাতি খালে আৰু এই কথাটো কৈছোঁ যেতিয়া ৰংটো পানী ফুকনে বিয়া পাতিছিলে তেওঁ এটকা ইনকম নাই তেওঁ বিয়া ক'ৰ পৰা পাতিলে আজি তাৰিখত তেওঁ কওক মোৰ পৰা টকা 50,000 ধাৰলৈ নিদিলে বেলেগ কথা তেওঁ কয়লা নগালেণ্ডত ব্যৱসায় কৰিম বুলি তেওঁ মোৰ পৰা টকা নিলে সেইটো নিদিলে বেলেগ কথা তেওঁ কিন্তু বহু মানুহৰ পৰা তেওঁ টকা ধাৰত লৈ তেওঁ বিয়া পাতিলে আৰু এই কথাটো ক'বলৈ অকণমান বেয়া পাম তেওঁ আচলতে মোৰ শ্ৰীমতী এদিনাখন অকণমান তেওঁ অকণমান কি ক'ব আৰু মাইকী মানুহে কি কৰে ঘৰত চব পাই অকণমান কিবা এটা কৰিছিলে সিমানেই ক'ল বুজিলেতো ৰংটো পানী ফুকনে সেইটো চৰিত্ৰ ডেটছ অল আপুনি এইটো কথা ক'ব বিচাৰে তেওঁলোকৰ এটা ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে ব্যৱসায় নহয় ব্যৱসায় কৰিলেতো ভালেই পেলানে তেওঁলোকে জাতীয়তাবাদৰ নামত তেওঁলোকে অবৈধভাৱে উপাৰ্জন কৰিছে
চিণ্ডিকেট কৰিছে আৰু এটা পক্ষত তেওঁলোকে দেখুৱাইছে যে চৰকাৰ তেওঁলোকে বিৰোধী হৈ আছে, আনটো পক্ষত চৰকাৰে কৈছে যে তোমালোকে এইখিনি কৰা, তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিছে। সেইবাবে আজিৰ তাৰিখত তেওঁলোকৰ দুটা ফৈদ আছে। চাব মাজে মাজে এটা ফৈদে তেওঁলোকে কি কৰিব, ক'ৰবাত সাংবাদিকমেল দিলে বহিৰাগত কথা ক'ব, এটা ফৈদে এটা মানে মূল ফৈদটোৱে কি ক'ব যে বাংলাদেশী কথা ক'ব। বাংলাদেশী বিতৰণ কৰক, তেওঁলোকে উপায়ুক্তৰ ওচৰত কওক, নথি পত্ৰ বিচাৰক, কিন্তু আজিৰ তাৰিখত এই কথাটো জল পট যে তেওঁলোকে প্ৰকৃততে কোনো সমস্যাৰ সমাধান হোৱাটো নিবিচাৰে। তেওঁলোকে চান্দা মাষ্টৰ আচলতে, তেওঁলোকে চান্দা মাষ্টৰ, উইদাউট চান্দা তেওঁলোকে কোনো কাম নকৰে। তেওঁলোকে দাবী ধমকি বহুতক দিয়ে। তেওঁলোকে চান্দা নলয় বুলি কয়, টেক্স লয় বুলি কয়। একেই কথা আৰু টেক্স লোৱাটো আৰু বেয়া কথা। এইটো তেওঁলোকে শিৱসাগৰৰ পৰা আহি যোৰহাটত বিদেশী দিব লৈছে। যোৰহাটত কি আইন শৃংখলা নাই? যোৰহাটত কি নাই নেকি? যোৰহাটত সেইদিনাখন কোনোবা এজনে সুধিছে, যোৰহাটত আজি আয়ুক্ত আছে, যোৰহাটত আজি অতিৰিক্ত আয়ুক্ত আছে, যোৰহাটত আজি আৰক্ষী অধীক্ষক আছে, যোৰহাটত বিভিন্ন সংগঠন আছে, কিন্তু আজি তাৰ পৰা আহিছে। এইবাবে এই ক'লোৱে যে উদ্দেশ্য হৈছে তেওঁলোকক যে মানুহ হায়াৰ কৰিছে। আপোনালোকে কওক, সিদিনাখন যোৰহাটৰ কোন ব্যক্তি উপস্থিত আছিল? এই আদিত্য পানী ফুকন যোৰহাটৰ কিবা এটা বিষয়ববীয়া, তেওঁ বা কেনেকৈ মাত মাতিব? এইবাবে তেওঁ আচলতে ক'ব নালাগে, তেওঁ প্ৰশাসনৰ লগত মিলি থাকে। তেওঁ কোনোবা ঘৰুৱা মানুহে ইয়াতে চকীদাৰ পিয়ন কৰি থাকে প্ৰশাসনৰ আণ্ডাৰত, গতিকে তেওঁ প্ৰশাসনৰ বিৰুদ্ধে কেনেকৈ মাত মাতিব? গতিকে তেওঁলোকৰ দম নাই, তেওঁলোকৰ ৰাজহাড় নাই, তেওঁলোকৰ বিবেক নাই, তেওঁলোকৰ বুদ্ধি নাই, তেওঁলোকৰ মন নাই, তেওঁলোকৰ মগজু নাই, তেওঁলোকৰ অন্তৰ নাই। তেওঁলোকে এটাই আছে, এটা অপশক্তি, তেওঁলোকে চান্দা ব্যৱসায়ী বস্তু।